আসসালামু আলাইকুম নমস্কাৰ দৰ্শক বন্ধুসকল আজি মই আপোনালোকক দেখাম আমি দাৰ্জিলিঙত গৈ আছো তাৰ সম্পূৰ্ণ বিৱৰণ ভিডিঅটো দিম আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব তো প্ৰথমে আমি ঘৰৰ পৰা ওলাই আমি লঞ্চত উঠিলো হাটচিঙিমাৰীৰ পৰা কাৰণ হাটচিঙিমাৰীৰ পৰা ধুবুৰীলৈকে যাম ৰাতিপুৱা 5:30 তে লঞ্চত উঠি আমি সবে গৈ আছো ব্ৰহ্মপুত্ৰ নদীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কহুৱা বনৰ মাজে মাজে চাওক কিমান ধুনীয়া এটা পৰিৱেশটো থাকি মানে ভাল লাগিল যে আমাৰ 9:50 মানত আমি ধুবুৰী পাই গলো কেনেকৈ পাই গলো ইমানখিনি সময় পাৰ কৰিলো আমি কবই নোৱাৰো মানে ইমান এটা ধুনীয়া পৰিৱেশৰ মাজে মাজে গৈ তাৰ পিছত চাওক আমাৰ ভাৰতৰ আটাইতকৈ দীঘল মানে দলং নদীৰ ওপৰত আৰু এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম দলং 19.28 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন চাৱাৰ পিছত আমি ধুবুৰীত আহাৰ পিছত নেতাই ধুবুনী ঘাটত আহিলো নেতাই ধুবুনী ঘাটৰ বহুতো ইতিহাস আছে আপোনালোকে যিসকল লোকে মানে ধুবুৰীৰ বিষয়ে অধ্যয়ন কৰিছে তেওঁলোকে নেতাই ধুবুনী ঘাটৰ বিষয়ে বহুত ভালকে জানিব কাৰণ ধুবুৰী নামটোৰ সৃষ্টিয়ে নেতাই ধুবুনী ঘাটৰ পৰাই হৈছিল আৰু এই ঘাটৰ বিভিন্ন ইতিহাস আছে তো আমি এই ঘাটখন মানে পাৰ্কখন অলপ চোৱাৰ পিছত ফটো উঠি আমি ট্ৰেইনত উঠিলো কাৰণ শিলিগুৰিলৈকে যাব লাগিব ট্ৰেইনেদি ধুবুৰীৰ পৰা তো ট্ৰেইনত ফটো উঠিলো উঠাৰ পিছত মোৰ আৰু এজন বন্ধু লগ হল তাৰ পিছত আমি শিলিগুৰি আহি পালো পোৱাৰ পিছত আৰু আমাৰ ডক্টৰ আৰিফুল ইছলাম স্যাৰ লগ হোৱাৰ পিছত আমি হোটেল এভাৰেষ্ট গ্লোৰীত আহিলো আহাৰ পিছত আমাৰ হোটেলৰ পৰা দাৰ্জিলিঙৰ ভিউটো আপোনালোকক দেখাই আছো চাওক কিমান ধুনীয়া এটা ভিউ দেখিলে মানে মনটো ভৰি যায় একদম ভিডিওটো খুব শৰ্টকাট কৰিছো আপোনালোকক খুব কম সময়ৰ ভিতৰত আমাৰ সম্পূৰ্ণ টুৰখিনি দেখুৱাৰ কাৰণে চাওকচোন কিমান ধুনীয়া সানসেটটো মানে সূৰ্য ডুবাৰ সময়ত আমাৰ ৰুমৰ পৰাই তাৰ পিছত সন্ধিয়া হৈ গল সন্ধিয়া হোৱাৰ পিছত তাতে দাৰ্জিলিং মাৰ্কেটতে এটা মেলা চলি আছে তাতে গলো কিবা কিবি খালো ফটো উঠিলো আৰু কাৰণ দাৰ্জিলিঙত বহুত ঠাণ্ডা যাৰ কাৰণে আমি সকলে মানে জ্যাকেট টুপি পিন্ধি গৈছো তাৰ পিছত প্ৰথম দিনৰ ট্ৰিপটো শেষ হ'ল আজিৰ কাৰণে গুড নাইট তো প্ৰথম দিনৰ ট্ৰিপটো শেষ হোৱাৰ পিছত আমি নেক্সট ডে আহিলো ৰাতিপুৱা 4টা বজাতে টোপনিৰ পৰা উঠি মুখ হাত ধুই 4:30 মানত আমি আহি পালো দাৰ্জিলিঙৰ বিখ্যাত টুৰিষ্ট প্লেস আকৰ্ষণৰ কেন্দ্ৰবিন্দু আমি টাইগাৰ হিলছ বুলি কয় এই ঠাইখনত আহি মানে সূৰ্য উদয় হোৱাৰ কাৰণে আমি অপেক্ষা কৰি আছো কাৰণ সানৰাইজটো চোৱাৰ কাৰণে সকলোবৰ মানুহে দাৰ্জিলিঙৰ যি সমূহ টুৰিষ্ট আহে সকলোবৰৰ মেইন উদ্দেশ্য থাকে মানে এই টাইগাৰ হিলছত আহি সূৰ্য উদয় চোৱাটো কাৰণ এই ঠাইখিনিৰ পৰাই সূৰ্য আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ আগত এই ঠাইখিনিতে সূৰ্য উদয় হোৱা বুলি মই যিখিনি জানো সেইখিনি আৰু তাৰ পিছত আমি বহুত অপেক্ষা কৰি আছো ইফালে আপোনালোকে চাওক বহুত মানুহ আছে মানে যিমান বিলাক টুৰিষ্ট আহিছে সকলোবৰে ইয়াতে আহি অপেক্ষা কৰি আছে দাৰ্জিলিঙৰ কাৰণ এওঁলোকে এই ভিউটো চাবলৈ বহুত অপেক্ষা কৰি থাকে আপুনিও যদি কেতিয়াবা দাৰ্জিলিঙত যায় তেনেহলে এই ভিউটো চাবলৈ নাপাহৰিব চাওকচোন পাহাৰৰ ওপৰত আমি আছো আৰু তাৰ পাহাৰৰ তলত ইমান মেঘবৰ কিমান যে এটা ধুনীয়া পৰিবেশ আৰু ইফালে কাঞ্চনজংঘাৰ ভিউ আৰু এনেকৈ আমি ৰখি থাকোতে লাহে লাহে সূৰ্যটো উদয় হৈ আছে আৰু ইফালে কাঞ্চনজংঘাত প্ৰথম পোহৰ আহি পৰিছে মই আপোনালোকক কেমেৰাটো জুম কৰি দেখাই আছো চাওকচোন কাঞ্চনজংঘা যেতিয়া আপুনি নিজৰ চকুৰে দেখিব কিমান যে এটা ভাল লাগিব আমাৰ মৰমৰ জুবিন দাই এই কাঞ্চনজংঘাক বহুত ভাল পাইছিল আৰু এইটো দেখি হেনেও আমাৰ ভাল লাগি যায় তাৰ পিছত আমি ইয়াতে সূৰ্যোদয় দেখাৰ পিছত আমি চাহ খালো একাপ চাহ খোৱাৰ পিছত আমি আহিলো আমাৰ নেক্সট টুৰিষ্ট প্লেছত এয়া হৈছে বাতাসিয়া লুপ বুলি কয় এটা পাৰ্ক সিস্টেম এটা জায়গা তাতে আহি এই নিয়ৰ বিলাক আমি একদম হাতেৰে মোহাৰি চালো কিমান যে ভাল লাগে একদম ঠাণ্ডা পৰিবেশৰ মাজত তাৰ পিছত আমি ট্ৰেডিশনাল ড্ৰেছ পিন্ধি দুই এটা ফটো উঠিলো আমাৰ লগৰবোৰো তেনেকৈ ফটো উঠিলে তাৰ পিছত আমি আহিলো হেপি ভেলি টি ষ্টেট বুলি কয় ইয়াতে আহিও আমি কাঞ্চনজংঘাৰ ভিউ চাই আছো পিছফালে কিন্তু এটা কথা মানিব লাগিব আমি ইয়াতে যিমানে চাহ বাগিচা চালো এই সকলোবোৰ চাহ বাগিচাই কিন্তু আমাৰ অসমৰ চাহ বাগিচাত কৈ ইমান এটা উন্নত নহয় কাৰণ চাহ বাগিচাৰ ক্ষেত্ৰত টি ষ্টেটৰ ক্ষেত্ৰত আমাৰ অসম সদায় প্ৰথম আৰু অদ্বিতীয় কাৰণ অসম সদায় প্ৰথম চাহ বাগিচাৰ ক্ষেত্ৰত
গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অসমক কোনো ষ্টেটে চাহৰ ক্ষেত্ৰত পিছ পেলাব নোৱাৰে কাৰণ চাহ বাগিচাবোৰক চাওকচোন কিমান কি কিন্তু এনেই ভিউবিলাক বহুত ভাল আছে কিন্তু চাহ বাগিচাৰ ক্ষেত্ৰত মই দাৰ্জিলিঙত আপোনালোকে যোৱাটো চাপন্ন কৰোঁ কাৰণ চাহ বাগিচা আমাৰ অসমৰে বিখ্যাত ইমান ধুনীয়া ধুনীয়া আমাৰ উজনি অসমত চাহ বাগিচা আছে এইবিলাকে আপোনালোকে চাব কিন্তু দাৰ্জিলিঙত গ'লে আপোনালোকে কাঞ্চনজংঘাৰ ভিউটো চাবলৈ নাপাহৰিব বাকি আমি হেপী ভেলি টা ষ্টেটতো বহুতখিনি সময় অতিবাহিত কৰিলোঁ কিয়নো আমি চাহ বাগিচা ভালেই পাওঁ বহুত ভাল পাওঁ বেয়া হওক বা যিয়ে নহওক কিন্তু অসমৰ চাহ বাগিচাতকৈ বেলেগ ধুনীয়া জায়গা ধুনীয়া চাহ বাগিচা আমি কতো আজিলৈকে দেখা নাই তো তাৰপিছত আমি চাহ বাগিচাটোত কাঞ্চনজংঘাৰ ভিউটো জুম কৰি কৰি চোৱাৰ পিছত আমি সকলোৱে এটা ফটো উঠিলোঁ উঠাৰ পিছত আমি আহিলোঁ টেনজিং ৰক বুলি কয় এই ঠাইখিনি এটা টুৰিষ্ট প্লেচ হয় ইয়াতে ডাঙৰ ডাঙৰ হিল আছে মানে আৰু হিলৰ ওচৰতো ফটো উঠিলোঁ ফটো উঠাৰ পিছত আমি এতিয়া আহিলোঁ দাৰ্জিলিং জু এইটো কিবা এটা দীঘল নাম আছে জুটোৰ তো দাৰ্জিলিং জুত অহাৰ পিছত বিভিন্ন পশু পক্ষী চৰাই চিৰিকটি বাঘ ভালুক এইবিলাক চাৱাৰ পিছত আমি ফটো উঠিলোঁ মানে এই দাৰ্জিলিং জুটো বহুত ভাল লাগে একদম প্ৰাকৃতিক মানে একদম ধুনীয়া প্ৰাকৃতিক শান্ত শিষ্ট পৰিৱেশৰ মাজত চোৱাৰ পিছত বান্দৰৰ লগত সেলফি উঠিলোঁ উঠাৰ পিছত আমি আহিলোঁ হিমালয়ান ইনষ্টিটিউটত এই হিমালয়ান ইনষ্টিটিউটত মানে এই জুৰ কাষতে সেইখিনি আমি ভিজিট কৰিলোঁ কৰাৰ পিছত এটা তাতে মিউজিয়াম আছিলে মিউজিয়ামটো আমি ভিজিট কৰিলোঁ কাৰণ তাত ভিজিট কৰাৰ পিছত বেংগল নেচাৰেল হিষ্টৰী মিউজিয়াম এটা আছে সেইটোও ভিজিট কৰিলোঁ কাৰণ মিউজিয়ামৰ ভিতৰত যিহেতু ফটো নট এলাউড বুলি লিখা থাকে গতিকে আমি তাতে ফটো উঠাব নোৱাৰিলোঁ এনেকৈ আমি আহি ৰাতি আহাৰ খালোঁ খাৱাৰ পিছত অলপ ঘূৰিলোঁ ঘূৰাৰ পিছত আমাৰ নেক্সট ডে ট্ৰিপটো প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত তো এনেকৈ মানে আমি নেক্সট ডে ট্ৰিপটো সম্পূৰ্ণ কৰিলোঁ কৰাৰ পিছত আমি আকৌ ৰাতিপুৱা উঠিলোঁ উঠাৰ পিছত আমাৰ থাৰ্ড ডে আমি এতিয়া উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ উভতনি যাত্ৰাৰ সময়ত আমি চাৰিওজনে ইমান ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য চাই মানে আমি ঘৰলৈ আহি আছোঁ তো আপোনালোকে যদি দাৰ্জিলিং যায় এইকেইটা ভিউ পইণ্ট ভালকৈ চাব আৰু ইফালে মিৰিক বুলি এটা জায়গা আছে সেইটো জায়গাত আমাৰ যোৱাই নহ'ল সেই জায়গাটোতো বহুত ধুনীয়া ধুনীয়া পাইনৰ গছ আছে আৰু পাৰ্ক আছে এটা তো আজিলৈকে এইখিনি আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব যেনেকৈ ছাপোৰ্ট কৰি আছে আৰু ফলো কৰিব আৰু বিভিন্ন ধৰণৰ সহায় সহযোগ কৰি থাকিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো ধন্যবাদ আপোনালোকে সদায় ভালে থাকিব সুস্থ থাকিব আৰু ভিডিঅ'টো এডিট কৰোঁতে অলপ টাইম লাগিল কাৰণ ফটোবিলাক পাওঁতে আমাৰ চাৰিওজনৰ মোবাইলতে যিহেতু থাকে গতিকে ভিডিঅ'টো আপলোড কৰোঁতে অলপ দেৰি হৈ গ'ল আগতে মই সৰু সৰুকৈ ভিডিঅ'বিলাক আপলোড কৰিছিলোঁ তো ধন্যবাদ বন্ধু বান্ধৱীসকল আপোনালোকে আৰু এবাৰ চাওকচোন ৰাস্তাটো চাওক কিমান ক্ৰিটিকেল হবে গতিকে বাইক লৈ গ'লে এনে যেনে তেনে নাযাব যাৰ বাইকৰ বহুত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে লৈ যাব তো ধন্যবাদ